অফিচাৰক দিবা সেই নামটো কোৱা আমি তালৈকে লৈ যাম পইচা যদি ৰাজ্যৰ কামত চৰকাৰী কামত যদি পইচা লাগে তে সেই কথাখিনি আমি জানিব বিচাৰিছোঁ তেওঁ কৈছে বোলে নাই আমি পইচাটো আমি বেলেগ কিবা কাৰণত দিম তোমালোকে জনাব নালাগে আমাক নজনাই সি নজনাকে বুলি পইচা বেংকৰ মেনেজাৰক দিয়ে বুলি এই কথাখিনি বৰকতুল্লাহ আহমেদে নিজে মুখেৰে কৈছে এই ভিডিঅ'খিনিও আছে কমপ্লিট আমাৰ মানে তথ্যখিনি আছে তাৰপিছত কি ৰাইজে ধৰাৰ পিছত ঘূৰাই দিছে পইচা 500 টকাকে ফিৰাই দিছে 4 টকা দিয়া নাই ৰবিবাৰে টকাখিনি লৈছে আজি ৰাইজে 10টামান বজাত ধৰাৰ পিছত মোটামুটি এই পইচাটো আছে হাতত আছে মাইকী মানুহৰ সেই 4-5জনৰ পইচাটো ঘূৰাই দিছে আৰু বৰ্তমান মই দেখা পাইছোঁ যে মাইকী মানুহ যিকেইটা আহিছে তেওঁৰ একাউণ্ট খোলা হোৱা নাই পইচাখিনি তাহাঁতে এডভান্স লৈছে বৰকতুল্লাহ আহমেদে মোক ক'ব লাগে এইখিনি একাউণ্টৰ নামত মানে 560 টকা লৈছে কোনে লৈছে ৰাতিপুৱা এই বৰকতুল্লাহ কোন হয় বৰকতুল্লাহ স্কুলৰ হেডমাষ্টাৰ আহি কিনে কৈছে যে 560 টকা লাগে মই কৈছোঁ স্যাৰ 60 টকা কি কাৰণে কৈছে আমি গাড়ী লৈ আপ ডাউন কৰি থাকোঁ ইহঁতে আমাৰ খৰচাৰ কাৰণে মানে 60 টকা এক্সট্ৰা লোৱা হৈছে কৈছে 500 টকা আকৌ খৰচ কৰে কৈছে 500 টকা একাউণ্ট হোৱাৰ পিছত 500 টকা একাউণ্টত ডিপজিট কৰিব লাগে ঠিক আছে 60 টকা আছে আপুনি কি কৰিব কৈছে মই বেলেগ কাম কৰি আছোঁ মানে বেলেগ মানুহ এজন ৰাখি মানে তাক লিখিবলৈ দিছোঁ 9,600 টকা উঠে মানে 60 টকা ধৰিলে এইখিনি পইচা কি কৰিব আমি জাষ্ট এইখিনি কথা সোধাৰ পিছত দেওবাৰৰ দিনা পইচা লৈছিলে 560 টকাকে লৈছিলে লোৱাৰ পিছত আজি ৰাইজে ধৰাৰ পিছত তাৰপিছত 500 টকাকে ৰিটাৰ্ণ দিছে